অসম অৰুণাচল সীমান্তত পুনৰ উত্তেজনাই বিৰাজ কৰিছে। নাৰায়ণপুৰৰ চেচাত পুনৰ খিলঞ্জীয়াক আক্ৰমণ অৰুণাচলী দুৰ্বৃত্তৰ দলৰ। প্ৰায় 6 পৰা 7 জনীয়া দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছে পিতা পুত্ৰক। গুৰুতৰভাৱে আহত হৈছে ব্যৱসায়ী বসন্ত বৰা আৰু পুত্ৰ লোহিত বৰা। দোকানৰ দৰ্জা ভাঙি ভিতৰত শুই থকা প্ৰহাৰ কৰিছে। এনেদৰে বসন্ত বৰাৰ পত্নীকো আবদ্ধ কৰি ৰাখে অৰুণাচলী দুৰ্বৃত্তৰ দলটোৱে। একাদশ শ্ৰেণীত অধ্যয়নৰত লোহিত বৰাৰ মূৰত কাঠেৰে প্ৰহাৰ কৰিলে দলটোৱে। সংকটজনক অৱস্থাত LMCHলৈ ইতিমধ্যে প্ৰেৰণ কৰিছে দুয়োকে। ঘটনাৰ পাছতে স্থানীয় ৰাইজে সমবেত হৈছিল আৰু সমবেত হোৱাতে পলায়ন কৰিবলৈ চেষ্টা কৰিলে অৰুণাচলী দুৰ্বৃত্তৰ এই দলটোৱে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত তদন্ত ইতিমধ্যে আৰক্ষীয়ে অব্যাহত ৰাখিছে। পুনৰ অসম অৰুণাচল সীমান্তত উত্তেজনাই বিৰাজ কৰিছে, কিয়নো নাৰায়ণপুৰৰ চেচাত পুনৰ খিলঞ্জীয়াক আক্ৰমণ কৰা দেখিবলৈ পোৱা গ'ল। পুনৰ খিলঞ্জীয়াক আক্ৰমণ কৰিলে অৰুণাচলী দুৰ্বৃত্তৰ দলে। 6 পৰা 7 জনীয়া দুৰ্বৃত্তৰ দলটোৱে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰিছে পিতা আৰু পুত্ৰ দুয়োকে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ব্যৱসায়ী বসন্ত বৰাৰ লগতে পুত্ৰ লোহিত বৰা। দোকানৰ দৰ্জা ভাঙি এনেদৰে ভিতৰত সোমাই প্ৰহাৰ কৰাৰ চেষ্টা কৰিছিল বসন্ত বৰাক। বসন্ত বৰাৰ পত্নীকো আবদ্ধ কৰি ৰাখিছিল অৰুণাচলী দুৰ্বৃত্তৰ দলটোৱে। একাদশ শ্ৰেণীত অধ্যয়নৰত পুত্ৰ লোহিত বৰাৰ মূৰতো কাঠেৰে প্ৰহাৰ কৰিছিল এই দলটোৱে। ইতিমধ্যে সংকটজনক অৱস্থাতেই দুয়োকে LMCHলৈ প্ৰেৰণ কৰিছে। সমগ্ৰ ঘটনাৰ পাছতে স্থানীয় ৰাইজে সমবেত হৈছিল সেই স্থানত আৰু ৰাইজ সমবেত হোৱাৰ লগে লগে পলায়নৰ চেষ্টা কৰিলে অৰুণাচলী দুৰ্বৃত্তৰ দলটোৱে। সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীক ইতিমধ্যে অৱগত কৰিছে বিষয়টো আৰু আৰক্ষীয়েও অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া। 8 বজাৰতে খুলো দোকান বন্ধ কৰি। আমি দোকানখনতে শুওঁ সদায়। তাৰপিছত 10টা বাজি 2-3 মিনিট গৈছে নেকি, তেতিয়া আমাক আহি বাহিৰৰ পৰা চিঞৰি আছে ল'ৰা কেইটামান আহি পেলাই। 5-6টা মান ল'ৰা আহিছে, অৰুণাচলৰ ল'ৰা, সৰু সৰু ল'ৰা। তাৰপিছত আহি চিঞৰি আছে, ঐ বসন্ত দোকান খোল, উঠ। যিকেইটা ল'ৰা কেতিয়াও দিনত মোৰ দোকানলৈ এদিনো নাহে। তাৰপিছত আমি এইটো টোপনিৰ পৰা সাৰ পালোঁ। সাৰ পাই পেলাই মোৰ মানুহজনীয়ে মোক এনেকৈ মনে মনে জোকাই দিলে কোনোবাই চিঞৰি আছে বুলি। তাৰপিছত মই মোবাইলটো চাইলেণ্ট কৰি দিলোঁ। তাৰপিছতে সিহঁতি কৈছে বোলে CC কেমেৰা আছে নাই চা বুলি কৈছে বাহিৰত। CC কেমেৰা নাই যদি দোকানখন ভাঙ। তাৰপিছত CC কেমেৰা নাই এটাই কৈছে। তেতিয়া দোকানখন ঘূৰিয়াই গোটেই জাপবিলাক ভাঙিছে। ভাঙোতে মোৰ মানুহজনী উঠি আহিলে। মানুহজনী, মই, ছোৱালীজনী শুই আছিলোঁ। মানুহজনী উঠি অহাৰ লগে লগে ময়ো উঠি আহিলোঁ। মই কিন্তু বাহিৰলৈ অহা নাই। তাৰপিছত মানুহজনীয়ে যেতিয়া সিহঁতক কৈছে তহঁতি ভুল কৰিছ, তহঁতি এইটো কাম কেলৈ কৰিছ বুলি কওঁতে মানুহজনীক গটা মাৰি মোক টানি উলিয়াই লৈ গৈছে এটা ল'ৰাই। তাৰপিছত মোক মাৰিছে। তাৰপিছত মানুহজনীক এটাই ধৰি আছে। তাৰপিছত ওচৰৰ দোকানী এজন আহিছিলে, সেইজনকো এটাই খেদি নিছে। তাৰপিছত মোৰ ল'ৰাটো ঘৰৰ ওচৰতে হুলস্থুল শুনি ওলাই আহোঁতে ল'ৰাটোৱে আহি বাপেকক বচাবলৈ যাওঁতে ল'ৰাটোক মাথা ফালি এতিয়া 15টা চিলনি ল'ৰাটো সেইটো 11ত পঢ়ি আছে। মোৰ ল'ৰাটো 11ত পঢ়া ল'ৰাটো মাথাটো এইটো কি কাৰণে নাজানো। কোনো মোৰ শত্ৰুতা নাই, কোনো কিবা নাই। সিহঁতি আহি ৰাতি দোকান খুলিবলৈ চিঞৰিছিলে। ৰাতি 10 বজাৰ পাৰ হৈছে। অৰুণাচলী যুৱক। তেতিয়া এজন ল'ৰা দেউতাকক মই ফোন কৰিছোঁ, আপোনাৰ ল'ৰা এনেকুৱা কৰিছে। মই তেতিয়ালৈকে পাওঁ, ল'ৰাকেইটা গোটেইকেইটা চিনি পাওঁ। ল'ৰাবিলাক এইবিলাক 23-24 বছৰ ল'ৰা, পুৰা মদ আৰু ড্ৰাগছ খাই ল'ৰাকেইটাই। আমাৰ গাঁৱৰ 2-এজন মানুহ অহা দেখি সিহঁতি পলালে। পলোৱাৰ লগে লগে সিহঁতৰ এখন গাড়ী স্কৰ্পিঅ লৈ আহিছে। আহি ৰাজেন ফাংচো বুলি কয় ল'ৰাটোৱে, আহি মোক ডাইৰেক্ট এইটো ঘোচা মাৰি দিলে। এইটো ঘোচা মাৰি চকু মেলিলোঁ। চকুটোত কি হ'ল নাজানো। প্ৰথম 6-7 জন আহিছে। আহিয়ে 3জন দোকানৰ ভিতৰলৈ আহিছে, বাকীকেইজন বাহিৰে ৰখি আছে। যেতিয়া আমি ওলাই মানে মোক টানি উলিয়াই নিছে, তেতিয়া কোনে কেনেকৈ মোক মাৰিছে ঘুচিয়াইছে মই ধৰিব নোৱাৰিলোঁ। তাৰপিছত আৰু এই মোৰ ল'ৰাটোক মাথাটো ফালি দিলে। আৰু এবাৰেই নহয়, আগতো সিহঁতি আহি কৰিছে এনেকুৱা।